নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ বহু কুকুৰা পালকসকলে কুকুৰা পালন কৰে, কিন্তু কুকুৰাবোৰক দানা কেনেকৈ দিব লাগে তাৰ সঠিক নিয়মৰ বিষয়ে নাজানে। ভুলকৈ কুকুৰাবোৰক দানা দিয়াৰ বাবে কুকুৰাবোৰ বেমাৰ আজাৰত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়, লগতে তেওঁলোকৰ লোকচানো হয়। আৰু এই ভিডিঅ'টোত মই আপোনালোকক জনাম কুকুৰাবোৰক দানা কেনেকৈ দিব লাগে, কুকুৰাবোৰক দানা দিয়াৰ সঠিক নিয়মৰ বিষয়ে। এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে নহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে কুকুৰা পালন কৰি কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰে, কুকুৰা পালন কৰি আপোনালোকে লাভান্বিত হ'ব বিচাৰে, তেনেহলে এক নম্বৰতে ৰাতিপুৱা সোনকালে কুকুৰাবোৰক আপোনালোকে দানা খাবলৈ নিদিব। বিশেষকৈ যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰে আৰু সেই কুকুৰাবোৰক যদি আপোনালোকে ৰাতিপুৱা সোনকালে দানা খাবলৈ দিয়ে, তেতিয়া সেই কুকুৰাৰ মাজত কিছু সমস্যা দেখিবলৈ পোৱা যায়। সেই কাৰণে যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰে, তেন্তে সেই কুকুৰাবোৰক আপোনালোকে পাৰিলে ৰাতিপুৱা 9টা বজাৰ পাছতে দানা খাবলৈ দিব। যদি আপোনালোকে কুকুৰা পালন কৰি কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰে আৰু কুকুৰা পালন কৰি আপোনালোকে লাভান্বিত হ'ব বিচাৰে, তেন্তে দ্বিতীয়তে গোটেই কুকুৰাখিনিক আপোনালোকে একেলগে কেতিয়াও দানা খাবলৈ নিদিব। বহুতেই কি কৰে, গোটেই কুকুৰাখিনিক একে ঠাইতে দানা খাবলৈ দিয়ে, যাৰ বাবে কি হয় ডাঙৰ কুকুৰাখিনিয়ে ভালকৈ দানা খাবলৈ পায় আৰু যিবোৰ সৰু কুকুৰা থাকে, অৰ্থাৎ যিবোৰ দুৰ্বল কুকুৰা থাকে, সেইবোৰ কুকুৰাই ভালকৈ দানা খাবলৈ নাপায়। ডাঙৰ কুকুৰাখিনিয়ে সৰু কুকুৰাখিনিক ভালকৈ দানা খাবলৈ নিদিয়ে আৰু ইয়াৰ বাবে দুৰ্বল কুকুৰাখিনি আৰু বেছি দুৰ্বল হৈ যায় বা সৰু কুকুৰাখিনি ভালকৈ ডাঙৰ হ'ব নোৱাৰে আৰু এনেকৈ আপোনালোকৰ লোকচান হৈ যায়। সেইকাৰণে আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব। আপোনালোকে একে ঠাইতে দানা ছটিয়াই নিদিব, আপোনালোকে বেলেগ বেলেগ ঠাইত কুকুৰাবোৰক দানা ছটিয়াই দিব। তেতিয়া ডাঙৰ কুকুৰাখিনিও দানা খাবলৈ পাব আৰু সৰু কুকুৰাখিনিও দানা খাবলৈ পাব। ইয়াৰ উপৰিও আপোনালোকে যদি কুকুৰাবোৰক বাচনত দানা খাবলৈ দিয়ে, তেন্তে আপোনালোকৰ লগত কুকুৰাৰ সংখ্যা যিমান আছে সেই অনুসৰি আপোনালোকে বাচন ৰাখিব। বাচনৰ সংখ্যা বেছি হ'লেও কিন্তু কম হ'ব নালাগিব। যদি বাচনৰ সংখ্যা কম হয়, তেতিয়া কিছুমান কুকুৰাই দানা খাবলৈ পায় আৰু কিছুমানে নাপায়। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, যিবোৰ কুকুৰা সৰু থাকে, যিবোৰ কুকুৰা অলপমান দুৰ্বল থাকে, সেই কুকুৰাবোৰক আপোনালোকে ডাঙৰ কুকুৰাবোৰৰ লগত একেলগে দানা খাবলৈ নিদিব। যিবোৰ কুকুৰা সৰু থাকে, যিবোৰ কুকুৰা অলপমান দুৰ্বল থাকে, সেই কুকুৰাবোৰক আপোনালোকে বেলেগ এটা কোঠালিত বেলেগকৈ দানা খাবলৈ দিব। তেতিয়া ডাঙৰ কুকুৰাবোৰেও ভালকৈ দানা খাবলৈ পাব আৰু সৰু কুকুৰাবোৰেও ভালকৈ দানা খাবলৈ পাব। যদি আপোনালোকে কুকুৰা পালন কৰি কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰে, কুকুৰা পালন কৰি আপোনালোকে লাভান্বিত হ'ব বিচাৰে, তেন্তে তৃতীয়তে কুকুৰাৰ প্ৰজাতি অনুসৰি কুকুৰাবোৰক আপোনালোকে দানা খাবলৈ দিব। যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰে, তেন্তে সেই কুকুৰাবোৰক আপোনালোকে লেয়াৰ দানা খাবলৈ দিব। আৰু যদি আপোনালোকে মাংস উৎপাদনৰ বাবে কুকুৰা পালন কৰে, তেন্তে সেই কুকুৰাবোৰক আপোনালোকে ষ্টাৰ্টাৰ আৰু ফিনিচাৰ দানা খাবলৈ দিব। যদি আপোনালোকে কণী পৰা কুকুৰাবোৰক কণী পাৰিবলৈ আৰম্ভ কৰাৰ পিছৰ পৰা ষ্টাৰ্টাৰ বা ফিনিচাৰ দানা খাবলৈ দিয়ে, তেতিয়া কিন্তু কুকুৰাবোৰৰ ওজন বাঢ়িব, যাৰ বাবে কুকুৰাবোৰে ভালকৈ কণী নিদিব, সিহঁতৰ কণীৰ উৎপাদন কমি যাব। আৰু যদি আপোনালোকে মাংস উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক লেয়াৰ দানা খাবলৈ দিয়ে, তেতিয়া কুকুৰাৰ ওজন ভালকৈ বৃদ্ধি নহ'ব, যাৰ বাবে আপোনালোকে লোকচানৰ সন্মুখীন হ'ব। সেইকাৰণে আপোনালোকে কুকুৰাৰ প্ৰজাতি অনুসৰি কুকুৰাবোৰক দানা খাবলৈ দিব। যদি আপোনালোকে এই নিয়ম অনুসৰি কুকুৰাবোৰক দানা খাবলৈ দিয়ে, তেতিয়া কুকুৰাবোৰো সুস্থ থাকিব, লগতে কুকুৰা পালন কৰি আপোনালোকে লাভান্বিত হ'ব পাৰিব। বন্ধু বান্ধৱীসকল, এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে, তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।